এতিয়া ফাৰ্ম আহি পাই গ'লোহি আৰু কেনেকৈ মেনেজমেণ্ট কৰিব লাগে গৰম ছিজনত বডি ৱেট আহিবৰ কাৰণে আৰু হিট ষ্ট্ৰক নহ'বৰ কাৰণে আপোনালোকক মই কৈ আছোঁ। তহঁত এতিয়া ৰুমত যা, এইটো কামটো লগা। নিপুল টিংকাৰ ছিষ্টেমৰ কাম এইফালে আমাৰ লগাই থকা হৈছে ইনষ্টলেশ্যনৰ। ইয়াত মালবিলাক ৰেডি কৰি লোৱা আছে, আপোনালোকক দেখাই দিছোঁ। এইখন ফাৰ্মতে ছেটিং হ'ব। এই ফাৰ্মখনৰ দীঘলটো আছে 110 ফুট আৰু 20 ফুট বহল আছে। ইয়াতো পোৱালি সোমাই ৰাখিছে। আজি পোৱালি ইয়াত ক'ব গ'লে 13 দিন হৈ গৈছে। মই দেখাই দিছোঁ। আৰু এইটো ষ্টেণ্ডটো বনাই ৰাখিছে, পানী ষ্টেণ্ডটো। ইয়াত দুটা টেংকি লগোৱা হ'ব, 200 লিটাৰ দুটা টেংকি ইয়াত লগোৱা হ'ব। এইটো জিআই পাইপ দি পেলাই বনাইছে, ৱেল্ডিং কৰি পেলাই। নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগতম। অৰুণাচল প্ৰদেশ লোহিত ডিষ্ট্ৰিক্টত নিপুল টিংকাৰ ছেট ছাপ্লাই দিছিলোঁ, ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ। আৰু নিপুল টিংকাৰ ছিষ্টেম চলাই পেলাই দাদাই কেনেকুৱা পাইছে সেইটো সুধিম। নেক্সট ইয়েৰত মই কৰি থৈ গৈছিলোঁ 2023 ফেব্ৰুৱাৰী মাহত এখন ফাৰ্মত কৰি থৈ গৈছিলোঁ। এতিয়া এইখন নতুন ছেটত কৰিছোঁ। আপোনালোকে দেখা পাইছে এই ছেটটো দীঘল আছে 110 ফুট আৰু 20 ফুট বহল আছে। ইয়াত পোৱালি ভৰাই ৰাখিছে, 2000 পোৱালি ইয়াত ভৰাই ৰাখিছে। আৰু দাদাই এতিয়া গৰম ছিজনত মুৰ্গীটো কেনেকৈ প্ৰিপেৰেশ্যন লৈছে, কেনেকৈ মেনেজমেণ্ট কৰিছে, হিট ষ্টকটো কম হ'বৰ কাৰণে, মুৰ্গীটো বডি ৱেটটো আহিবৰ কাৰণে কি মেডিচিন ইউজ কৰিছে সেইটো আপোনালোকক ক'ম। আৰু দাদাক আপোনালোকক চিনাকি কৰি দিছোঁ। তেখেত এই ফাৰ্মখনৰ অনাৰ হয়। নমস্কাৰ, মোৰ নাম দুলু নাথ। মই তেজু অৰুণাচল প্ৰদেশত থাকোঁ। অৰিজিনেলি মই শিলচাৰৰ পৰা হয়, অসমৰ হয়, কিন্তু ইয়াতে বৰ্ণ এণ্ড বৰ্ট আপ অৰুণাচলতে আছে। ইয়াতে ছেটেল আছোঁ, মানে টেম্পৰৰী ছেটেল হয় ইয়াতে। এইটো যোনটো আছে মোৰ এইটো ৰেণ্টত আছে। এইবিলাক চব মাটিখিনি ফাৰ্মটো নিজে বনাইছোঁ, লিজত লোৱা আছে। মাটিটো গোটেই ৰিজৰ্ট লৈ পেলাই আপুনি মানে পল্ট্ৰি বিজনেছ কৰি আছোঁ। ইয়াত এতিয়া পল্ট্ৰি এতিয়া ৰেট কেনেকুৱা আছে? ভাল আছে এতিয়া পল্ট্ৰি ৰেট? এতিয়াৰ ছিজনততো ভাল আছে। হয়, এতিয়া গোলাঘাট মৰাণৰ পৰা মাল আহি আছে আমাৰ ইয়াত। আমাৰ ইয়াতে ডাঙৰ চাইজে মাল লাগে, সৰু চাইজ মাল নচলে আমাৰ ইয়াতে। 3 কেজি প্লাছে মাল লাগে আমাক। এতিয়া এইটো ফাৰ্মত এতিয়া আজি এজটো কিমান হৈ গ'ল? আজি মোৰ এই ইয়াৰ 16 ডেজ হৈ গ'ল। 16 ডে হৈ গ'ল। আমাৰ ইয়াত ইনষ্টলেশ্যন কৰোঁতে 3 দিন সময় লাগিলে। 3 দিনত আমি কমপ্লিট কৰি দিলোঁ দুটা ফাৰ্মৰ। এটা ফাৰ্মত অলপ মানে আপডেট কৰিলোঁ, হয় নহয়? সেইটো আপডেট কৰি দিলোঁ। আৰু ৰেগুলেটৰটো ছাৰ্ভিচিং কৰি দিলোঁ। ৱাটাৰ প্ৰেছাৰ ৰেগুলেটৰ ছাৰ্ভিচিং কৰিবলগীয়া আছিলে, প্ৰায় 1 বছৰৰ ওপৰত হৈ গ'ল। 1 বছৰ 3 মাহ হ'ল সেইটো ফাৰ্মত ছাৰ্ভিচিং কৰি দিলোঁ ৱাটাৰ প্ৰেছাৰ কণ্ট্ৰলাৰটো। আৰু এইখনত এতিয়া নিউ ছেট আপোনালোকে দেখা পাইছে, 110 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে। এতিয়া পোৱালি ইয়াত 2000 প্লেচমেণ্ট কৰি থৈছে। আৰু লগতে লোকেল পোৱালি অলপ ৰাখিছে, এটা নহয় জানো? কিমান পোৱালি আছে লোকেল? লোকেল পোৱালি 150 আছে। 150 পোৱালি মানে ইয়াত লোকেল পোৱালি লোকেলো আছে। 1 মাহ হোৱাৰ পিছতে শিফ্ট কৰি দিব। মানে ইফালে এটা ফাৰ্ম আছে, ইটো চাইডত আপোনালোকক দেখাই দিছোঁ, ফাঁকিতে আপোনালোকে দেখাই দিছে, তালৈ শিফ্ট কৰি দিব লোকেল পোৱালিটো। ইয়াত ব্ৰইলাৰ থাকিব অনলি 1 মাহ পিছতে। আপুনি এতিয়া দানাটো এতিয়া চব কমাৰ্চিয়েল দানাই আপুনি ইউজ কৰে, কমাৰ্চিয়েল পোৱালি। ইয়াত কোনো কোম্পানী নাই, নহয় জানো? নাই, ইয়াত কোনো ইণ্টিগ্ৰেশ্যন কোম্পানী অহা নাই। চব মানে নিজৰ প্ৰাইভেটভাৱে কৰি আছে। আৰু আপোনালোকে ভিডিঅ'টো স্ক্ৰীনলৈকে লাষ্ট শেষলৈকে চাব, তেতিয়া আপোনালোকে গম পাব দাদা এতিয়া গৰম ছিজনত মুৰ্গীটো হিট ষ্টক নহ'বৰ কাৰণে আৰু বডি ৱেটটো আপোনাৰ আনিবৰ কাৰণে গৰম ছিজনত কেনেকৈ তেখেতে মেনেজমেণ্ট কৰিছে, কেনেকৈ প্ৰিপেৰেশ্যন লৈছে। নিপুল টিংকাৰ ছিষ্টেমত আপুনি যে ফাৰ্ম কৰি আছে, ৱেট ঠিকে আহি আছেনে? নিপুল টিংকাৰ ছিষ্টেমত আপুনি ফাৰ্ম চলাই কেনেকুৱা পাইছে? নিপুল টিংকাৰ ছিষ্টেমত ফাৰ্ম চলাই পেলাই মোক বহুত ভাল লাগিলে। এইটোত ছাকচেছফুল আছে। লেবৰৰো প্ৰব্লেম নাইকিয়া। লেবৰ ভালকৈ একটা লেবৰে 3000 বাৰ্ডছৰ ফাৰ্মটো এইটো মেনেজ কৰিব পাৰিব আৰামকৈ। মানে আপোনালোকে গম পাইছে তেখেতে মানে এখন ফাৰ্মত যোৱা বছৰ কৰিছিলে, মানে ফেব্ৰুৱাৰীত আপোনাৰ কৰিছিলে 2023। আৰু এতিয়া এখন নতুনকৈ কৰিছোঁ। 2খন ফাৰ্মে নিপুল ছিষ্টেম কৰি পেলালে। প্ৰথমে ইখন ফাৰ্মত কৰিলে 1 বছৰ 3 মাহ ইখন ফাৰ্ম চলাই লৈ পেলাই ৰিজাল্ট তেখেতে অট'মেটিক ভাল পালে। আৰু নিপুল টিংকাৰ ছিষ্টেমত আমি যোনবিলাক কৰি আছোঁ য়াংষ্টাৰ পল্ট্ৰি আণ্ডাৰত চব আপোনাৰ হাই কোৱালিটিৰ নিপুল দিওঁ আৰু ভালদৰে আমি ছেটিং কৰি দিওঁ।
যোনজন ফাৰ্মাৰে ছেটিং নকৰক তেখেতৰ ৰিজাল্ট ভাল আহিবই লাগিব আৰু ইয়াত মেনেজমেণ্টৰ কথা আছে মেনেজমেণ্টটো আপোনালোকে ভালকৈ কৰিব লাগিব নিপুলিংকাৰ ছিষ্টেমটো যিদৰে অপাৰেট কৰিব লাগে সেইটো মই প্ৰত্যেকজন ফাৰ্মাৰক মই শিকাই থৈ যাওঁ সেইগতে যদি আপোনালোকে অপাৰেট কৰিব তেতিয়া আপোনালোকৰ ৰিজাল্টটো সদায় প্লাছ পইণ্টে থাকিব আপুনি আপোনাৰ ৰিজাল্ট সদায় ভালে থাকেনে ৰিজাল্টটো মোৰ এভৰি টাইম ভালে থাকে ন হ'লেও এইটো যিমানো ক'লে হিট ষ্ট্ৰক এইবিলাক লৈ পেলাই 5 to 7% মৰ্টেলিটিটো থাকে মানে বেছি নহয় আৰু 5 to 7 হয়গে আগততো 10ৰ এভব গৈছিলে মেনুৱেল যেতিয়া মেনুৱেল কৰিছিলোঁ দাদা মুখৰ পৰাই জানিছে যেতিয়া মেনুৱেল কৰিছে তেতিয়া 10%তকৈ ওপৰত মৰ্টেলিটি হৈছিলে আৰু নিপুলিংকাৰ অভাৰ আছিলে কষ্ট অভাৰ আছিলে আৰু লেটাৰ চেঞ্জ কৰি থাকিব লাগে আৰু নিপুলিংকাৰ ছিষ্টেম কৰাৰ পিছত তেখেতৰ মেন পাৱাৰটো কম লগা হ'লে এজন লেবাৰ এতিয়া 3000 বাৰ তেতিয়া মানে পৰিচালনা কৰিব এতিয়া 4000 আপুনি প্লেচমেণ্ট কৰে তাত 2000 ইয়াত 2000 4000 প্লেচমেণ্ট কৰে 4000ত মাত্ৰ এজন লেবাৰে মানে মেনেজমেণ্ট কৰি আছে অনলি ইয়াত ৰেগিং কৰিব লাগে 0 days to লিফটিং ইয়াত পানী দিব নালাগে ইয়াত মুৰ্গীটোৱে স্পেচ পায় আৰু ফ্ৰেছ পানী পায় আৰু মুৰ্গীৰ ক্ষেত্ৰত যিটো মেডিচিন ইউজ কৰা হয় মেডিচিনটো ৱেষ্টেজ নহয় সৎ ব্যৱহাৰ হয় ৱেষ্টেজ নহয় আৰু ফ্ৰেছ পানী খাবলৈ পায় একদম ফ্ৰেছ আৰু গৰম কালি এতিয়া পাইপলাইনৰ পানীটো গৰম হৈ গ'লে পটককৈ ঠাণ্ডা পানী ভৰাই পেলাই চেঞ্জ কৰিব পাৰে মানে সুবিধা আপোনাৰ বহুত ইজি আৰু টোটেল মানে এইটো সাইন্টিফিক্যালি আছে প্লাস এডভান্টেজ আছে বহুত এডভান্টেজ আছে মই ডিসএডভান্টেজ এইটো ইমান চাই পোৱা নাই এডভান্টেজে আছে মানে প্লাস পইণ্টে দেখিছে সব মেনুৱেলৰ পৰাটো একদম মানে আৰামকে হৈ থাকিলে হৈ যায় মানে কামো ইমান নাই মানে কাম নাই এক মাহ লগেতো কাম নাই ক'লে হ'ব ৰাতিপুৱা দিবৰ কাৰণে কিমান দানা দিবৰ কাৰণে আধা ঘণ্টাও নালাগে দানা আৰু মেডিচিনৰ কাৰণে পানীৰ কাৰণে ইয়াৰ পিছতো আৰামকে দিনৰ কাৰণে ফ্ৰী ৰেষ্ট কৰি থাকে ইহঁতে মানে আপোনালোকে গম পাইছে আৰু ইয়াতে মানে 10 ফুটৰ মূৰে ফ্লটিং কাপ ছিষ্টেমো দাদাক লগাই দিছোঁ যেতিয়া 40 ডিগ্ৰী টেম্পাৰেচাৰ হৈ যাব মুৰ্গীটোৱে বেছিকৈ যেতিয়া পানীটো ইনটেক কৰিব বিচাৰিব তেতিয়া ফ্লটিং কাপতো পানীটো খাব পাৰিব পানীৰ মানে কোনো কনজাৰ্ভেশ্যনটো কম নহয় এইটো কাৰণে ফ্লটিং কাপ কৰি দিলোঁ দুখনতে মই আপডেট কৰি দিলোঁ হয় ন বাৰু দুইখনতে আপডেট কৰি দিলোঁ দাদা ফ্লটিং লগোৱাৰ পিছতে আৰু ভাল হৈ আৰু প্লাছ পইণ্ট আহি যাব মানে প্লাছ ফ্লটিং লগাব লাগে কিন্তু ফ্ৰেছ ৱাটাৰটো নিপুলতহে খাবলৈ পায় ফ্লটিঙত অলপ লেতেৰা কৰে চাফা কৰি থাকিব লাগিব তাৰমানে ফ্লটিং কাপটো অনলি গৰম ছিজনত মানে 3টা মাহে চলাব লাগে তাৰপিছত ফ্লটিং কাপটো এৰুৱাই দিব লাগে ফ্লটিং কাপৰ কোনো প্ৰয়োজন নহয় অনলি নিপুল ড্ৰিংকাৰ ছিষ্টেমতে ৰিজাল্ট আপোনাৰ বহুত হাই কোৱালিটিৰ ৰিজাল্ট আহি থাকিব আৰু দাদাৰ পৰাই গম পালে যেতিয়া তেখেতে মিনুৱেলত যেতিয়া ফাৰ্ম কৰি আছে মিনুৱেল ড্ৰিংকাৰত 10% প্লাছ তেখেতৰ মৰ্টেলিটি হৈছিলে এতিয়া মৰ্টেলিটি গৈ পেলাই 5% to 6% থাকে 5 to 7 থাকে 7 থাকে তাতকৈ ওপৰত নাযায়গৈ মৰ্টেলিটিটো বহুত কম হয় ইয়াত বেমাৰ আজাৰ কম হয় আৰু এতিয়া আপোনালোকক ক'ব লৈছোঁ তেখেতে গৰম ছিজনত কেনেকৈ মেনেজমেণ্ট কৰিছে কেনেকৈ প্ৰিপেৰেশ্যন লৈছে গোটেই ফাৰ্মটো চলাবৰ কাৰণে দুইখন ফাৰ্ম ইটো ফাৰ্মত আজি 43 ডেজ হৈছে 43 ডেজৰ বাৰ্ডটো কেনেকৈ দাদাই মেনেজমেণ্ট কৰি আছে দাদাৰ পৰাই জানিম এতিয়া দাদা ফাৰ্মটো দেখাবৰ কাৰণে আপোনালোক গৈ আছোঁ যোৱাকালিৰ পৰা মুৰ্গী লিফটিং কৰিছে অলপকৈ মুৰ্গী লিফটিং কৰি আছে আৰু ইয়াত কোনো কণ্ট্ৰেক্ট ফাৰ্মিং নাই অৰুণাচল তেজত প্ৰাইভেটভাৱে কৰিছে আৰু এইটো গাহৰি ফাৰ্ম আছিলে গাহৰি ফাৰ্মটো এতিয়া ক'ব গ'লে ব্ৰইলাৰ ফাৰ্ম আৰু লোকেল মুৰ্গী ফাৰ্মলৈ কনভাৰ্ট কৰিব এই ফাৰ্মটো ছাইডৰ যোনটো ৱাল আছে ৱালটো ভাঙি পেলাই ইয়াত লোকেল মুৰ্গী আৰু ব্ৰইলাৰ পালন কৰিব যিহেতু গাহৰিত মানে কি হয় লেবাৰ কষ্টিংটো বহুত বাঢ়ি গৈছে আৰু তেখেতে লেবাৰৰ ওপৰতে ফাৰ্ম চলায় আৰু চব লেবাৰে আপোনাৰ গাহৰি ফাৰ্মিঙত কাম কৰিব নিবিচাৰে সেইটো কাৰণে মানে এতিয়া ইয়াত লোকেল মুৰ্গী আৰু ব্ৰইলাৰ ফাৰ্মিং কৰিব ব্ৰইলাৰ ফাৰ্মিঙত কি হয় পৰিশ্ৰমটো কম হয় নিপুল ড্ৰিংকাৰ ছিষ্টেম কৰি ল'লে অনলি দানাটো দিব লাগে আৰু ৰেগিং কৰিব লাগে কামটো বহুত কম হয় আৰু ওপৰতো য়েল্ল' কালাৰ চিলপলিন লগাই থৈছে তলত খেৰ আছে খেৰ থাকিলে মানে গৰমটো বেছিকৈ নহয় গৰমত আৰু ফাৰ্মটো এইটো হাইটটো আছে ছাইডৰ যোনটো হাইট সেইটো 8 ফুট আছে আৰু মাজৰ চেণ্টাৰটো এইটো 15 ফুট আছে 15 ফুটত প্লাছ আছে 15.5 ফুটমান আছে মাজৰ চেণ্টাৰটো আজি ইয়াৰ বাৰ্ডৰ এজটো হৈ গ'ল 43 ডেজ দাদাই যোৱাকালি অলপ মাল ইয়াৰ পৰা লিফটিং কৰিছে তেখেতৰ নিজৰ ঘৰ আছে ঘৰত মানে মালটো নি পেলাই ষ্টক ৰাখে আৰু তাৰ পৰা চেল কৰি থাকে ইয়াত 3টা লাইন ইনষ্টলেশ্যন কৰা হৈছে এইটো 1 বছৰ হৈ গ'লগৈ নহয় জানো আমি যোৱা ফেব্ৰুৱাৰীত কৰি থৈ গৈছিলোঁ লাষ্ট ফেব্ৰুৱাৰীত ইনষ্টলেশ্যন কৰি থৈ গৈছিলোঁ দাদা এতিয়া কেনেকৈ মেনেজমেণ্ট কৰিছে মই এতিয়া সুধিম আপোনালোকক জনাব আপুনি এতিয়া মেনেজমেণ্ট কেনেকৈ কৰিছে প্ৰিপেৰেশ্যন কেনেকৈ লৈছে এতিয়া গৰমত মোৰ প্ৰিপেৰেশ্যন এতিয়া মই 12টাৰ পিছতে ইয়াতে ফেন দুটা লগোৱা আছে ইয়াততো ইমান গৰম এতিয়া নাইকিয়া তো ফেন দুটা লগোৱা আছে সেইটো মই 12টাৰ পিছতে অন কৰি দিম কৰা নাই ৰাতিপুৱা আমাৰ ইয়াতে সূৰ্যটো সোনকালে উঠি যায় 7টাৰ পিছতে মই এইটো ফিডাৰখিনি চাই আছে আপোনালোকে এইটো 7টাৰ পিছতে মই উঠাই দিলে দানা খাবলৈ নাই দিয়া দানা খাবলৈ দিয়া নাই আকৌ বেলিটো পৰিলত ঠাণ্ডা আহিলত দিব আৰু ইলেক্ট্ৰলাইট দি থাকোঁ আৰু 1 ঘণ্টা পিছত মই এইটো কৰি থাকোঁ উঠাই থাকে বাৰ্ডখিনিকে মুভমেণ্ট ডিষ্টাৰ্ব কৰি থাকোঁ
ইয়াৰ পিছতে তিনিটা পিছতে আকৌ এইটো গৰমটো অলপ এইটো হয় হেভি হয় 3টাৰ পৰা লৈ পেলাই 4টা লগে বা 2টাৰ পৰা ধৰি লওক তেতিয়া আকৌ আধা ঘণ্টা পিছতে এইটো হৈ থাকে মানে উঠাই থাকে আৰু ডিষ্টাৰ্ব কৰি থাকে মানে পিছবেলা টাইমত ডিষ্টাৰ্বটো বেছিকৈ কৰে কৰা হয় বাৰটো যদি এক জেগাতে যদি যিমানে ডিষ্টাৰ্ব কৰিব পানীটো সিমানে খায় পানী খাব তেতিয়া মৰ্টেলিটিটো অলপ কণ্ট্ৰল হৈ যায় আৰু ষ্টেণ্ড ফেনটো আপুনি লগাই দিব 12টাৰ পিছৰ পৰা ষ্টেণ্ড ফেন আছে আগলৈ আপোনালোকক দেখাই দিছোঁ সেই ষ্টেণ্ড ফেন লগাই দিয়ে 12টা বজাৰ পিছৰ পৰা আৰু যেতিয়া 2টা 3টা বাজিছে সেই টাইমত মানে তলৰ পৰা এটা হিট এটা জেনেৰেট হয় ভুচিটো বা যোনটো তলত গ্ৰাউণ্ডত আপোনালোকে দেখা পাইছে কাঠৰ গুৰি কৈছে সেই হিটটো বা মৰ্টেলিটি সেই টাইমতে বেছিকৈ হয় সেই টাইমত দাদাই বাৰ্ডটো বেছিকৈ ডিষ্টাৰ্ব কৰে নহয় জানো আধা ঘণ্টা মূৰে মূৰে ডিষ্টাৰ্ব কৰে আৰু যিমানে ডিষ্টাৰ্ব কৰিব সিমানে পানীটো খাব পানীটো খালে মানে মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে আৰু সেই ডিষ্টাৰ্বত মৰ্টেলিটিটো নহয় সেইগতে মৰ্টেলিটিটো ৰাখিছে গৰম ছিজনত আপোনালোকে গম পাইছে আৰু বডি ৱেট আহিবৰ কাৰণে আপুনি এতিয়া খুৱাইছে কি মানে অনলি ইলেক্ট্ৰলাইটে চলাই আছে আৰু বেলেগ কিবা চলাইছে মোৰ লিভাৰ টনিকটো কণ্টিনিউ চলে লিভাৰ টনিক আপুনি দি থাকো আৰু এতিয়া গৰম পৰিলে এতিয়া মই এইটো ইলেক্ট্ৰলাইট কি কয় ইলেক্ট্ৰলাইটে দিনৰ সময়তে চলে আৰু গধূলি সময়তে লিভাৰ টনিক দি দিওঁ গধূলি টাইমত দাদাই লিভাৰ টনিক দি দিয়ে আৰু দিনৰ পক্ষত ইলেক্ট্ৰলাইট চলালে মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে মুৰ্গীটোৱে থাকান মেহচুচ নকৰে মানে দুৰ্বলতা অনুভৱ নকৰে সিহঁতি এনাৰ্জিটো পাই থাকে ইলেক্ট্ৰলাইটৰ পানীটো খালে আৰু ফিডাৰটো সম্পূৰ্ণভাৱে উঠাই দিলে আপোনালোকে দেখা পাইছে অৰুণাচল তেজত আৰু অৰুণাচলত সূৰ্যটো মানে সোনকালে ওলাই আহে হয় নহয় বাৰু সোনকালে ওলাই আহে মানে সেইটো কাৰণে 5টাতে মানে সূৰ্য ওলাই আহে গম পাইছে আমাৰ ভাৰতৰ মানে পূব দিশত মানে সূৰ্য আমাৰ ওলাই সোনকালে অৰুণাচল প্ৰদেশতে আপোনালোকে গম পাইছে সোনকালে বেলিটো ইয়াত পৰেও আৰু সোনকালে বেলিটো ইয়াত ওলায়ো ক'ব গ'লে আৰু এতিয়া আপোনালোকক মই দেখাই দিছোঁ বাৰ্ডটো একদম শুই আছে চব ধুনীয়াকৈ আছে ইয়াত কিমান পোৱালি প্লেচমেণ্ট কৰিছিলে ইয়াত প্লেচমেণ্ট মই কৰিছিলোঁ 2000 বাৰ্ড প্লেচমেণ্ট কৰিছিলে যোৱাকালিৰ পৰা মাল আপুনি ইয়াৰ পৰা নি আছে ন যোৱাকালিৰ পৰা দাদাই চেলিং কৰি আছে আৰু চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো নিপল ডিংকাৰ চিষ্টেম কৰি থৈ যোৱা এবছৰ ওপৰত হৈ গ'ল 2023 ফেব্ৰুৱাৰীত কৰি থৈ গৈছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে কেইটা বেচ আপুনি উলিয়ালে 2000 তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ মাজে মাজে আপুনি গেপো দিয়ে মাজে গেপ দি পেলাই 5টা বেচ আপুনি এতিয়ালৈকে উলিয়ালে দাদাই যেতিয়া মানে ৰেটটো ডাউন থাকে সেনেকুৱা ছিজনত মানে মুৰ্গীটো মিচিয়ত হোৱাকৈ মানে প্ৰডাকশ্যন আপুনি নকৰে হয় ন বাৰু যোনটো টাইমত মানে মুৰ্গীৰ ৰেট থাকে সেই টাইমত দিলে এতিয়া মুৰ্গী কেনেকুৱা ৰেটত আপোনাৰ চেলিং হৈ আছে এতিয়া আমাৰ ইয়াতে এইটো গোলাঘাটৰ পৰা বা এইটো মৰাণ ফাল পৰা মাল আহে ইয়াতে তো সিহঁতি ডেলিভাৰী দি আছে নিয়াৰ এবাউট এইটো 2.89ৰ মাল এতিয়া পাই আছো তো 72 73তে সিহঁতি এতিয়া ডেলিভাৰী দিছে মানে 170 টকা 172 টকাত মানে ইয়াত পেলাই দিয়েহি 2 কেজি 700 800 এভাৰেজ মাল আৰু আমাৰ ইয়াতে ডাঙৰ মালে চলে সৰু মালটো বহুত কম চলে ইয়াত সৰু মাল ইয়াত নচলে দাদাই মানে আপোনালোকে গম পাইছে দাদাই জনালে ইয়াত সৰু মালটো খুব কম চলে ইয়াত এভাৰেজটো বেছি লাগিব অৰুণাচল তেজত ইয়াত মালটো চলিব হ'লে যিমানে ডাঙৰ মুৰ্গী হ'ব ৰেটটো বেছি থাকে হয় ন বাৰু ৰেট থাকে সৰু মুৰ্গী হ'লে ইয়াত মানে নচলে ক'ব গ'লে চেলটো নহয় এইটো প্ৰব্লেম হয় গোটা চেল নহয় যিমানবিলাক হয় মানে কাৰ্টিঙৰ চেল হয় সেইকাৰণে এভাৰেজ বডি ৱেটটো বেছিকৈ লাগে মুৰ্গীটো ডাঙৰ চাইজ লাগে আৰু নিপল ডিংকাৰ চিষ্টেমত আপুনি যে ফাৰ্মিং কৰি আছে কেনেকুৱা পাইছে আগৰ পৰা একদম আৰাম আছে লেবাৰৰ এতিয়া ভালকে এইটো কাম কৰিব পাৰিছে বিচাৰে একবাৰ ৰাতিপুৱা 1 ঘণ্টা 1.5 ঘণ্টা দি দিলে হৈ গ'ল ইয়াত কাম শেষ আৰু ৰাতিপুৱা মানে 1 ঘণ্টা 1.5 ঘণ্টা ৰেগিং কৰি দিলে দানা দি দিলে আৰু কাম আৰু নাথাকে আৰু আৰামকে বহি থাকে ইয়াৰ পিছত আকৌ দিনত মাজত আহি অলপ চাই থাকে আৰু হৈ গ'ল সেইটোৱে আৰু মানে লেবাৰৰ মানে পৰিশ্ৰমটো বহুত কমি গৈছে ইমান মোৰ এতিয়া 100/26ৰ ফাৰ্ম আছে এটা লেবাৰে মানে মেনেজমেণ্ট কৰি আছে সেইটোৱে আৰু আপোনালোকে গম পাইছে নিপল ডিংকাৰ চিষ্টেম কৰি ল'লে এজন লেবাৰে আপোনাৰ মেনেজমেণ্ট কৰিব পাৰিব ফাৰ্মখন মেন পাৱাৰটো বহুত কম লাগি যায় আৰু স্ক্ৰীনত মই নাম্বাৰ দি থৈছোঁ এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে নিপল ডিংকাৰ চিষ্টেম কৰিবলগীয়া হ'লে আপোনালোকে কৰিব পাৰিব মেডিচিন কিছুমান দেখাই দিছোঁ এতিয়া ছামাৰ ছিজনত ইউজ কৰি আছে কোনটো মেডিচিন কি ক্ষেত্ৰত ইউজ কৰিছে আপোনালোকক মই দেখাই দিছোঁ এইটো ৰেস্পো-পি এইটো ভেংকিজৰ প্ৰডাক্ট হয় ৰেস্পো-পি এইটো ইমিউনিটি পাৱাৰটো বাঢ়ি থাকে আৰু বেমাৰ আজাৰটো বহুত ফাৰ্মত কম হয় এই মেডিচিনটো ইউজ কৰিলে আৰু বেমাৰ আজাৰৰ পৰা মুৰ্গীটো বচাই ৰাখে মানে ইমিউনিটি পাৱাৰটো বহুত বঢ়াই ৰাখে কিমান দিনৰ পৰা আপুনি এইটো ইউজ কৰে এইটো মই 33 ডেজৰ পৰা এইটো ইউজ কৰে এইটো 1 ml 10 লিটাৰ ৱাটাৰত আৰু 1 ml 10 লিটাৰ পানী 10 লিটাৰ ৱাটাৰত 1 ml দিব লাগে আৰু কুহুমীয়া গৰম পানীত এইটো ইউজ কৰিলে এই মেডিচিনটো ভাল কাম কৰে কুহুমীয়া গৰম পানীত ইউজ কৰিব লাগে কুহুমীয়া গৰম পানীতে ইউজ কৰিব লাগে ভাল লিক ৱাৰ্ম ৱাটাৰত ইউজ কৰিলে ভাল কাম কৰে আৰু কেইটামান মেডিচিন আছে সেইকেইটাও দেখাই দিছোঁ এইটো হৈ গ'ল ভেণ্টিলাইট এইটো
ভেণ্টি লাইট এইটো ইউজ কৰে মই টোটেল ভেংকিছৰ মেডিচিনে ইউজ কৰোঁ এইটো আপোনাৰ 100 লিটাৰ্ছত একটা টেবলেট দিলে হৈ গ'ল এইটো মোৰ 200 লিটাৰ্ছৰ টেংকি হয় দুটা টেবলেট দিয়ে এইটো দুটা টেবলেট মই দি দিওঁ এইটো মানে ইলেক্ট্ৰলাইট হয় টেবলেটৰ হিচাপত আহে মানে পাউডাৰ নহয় টেবলেট হিচাপত আহে ইলেক্ট্ৰলাইট হয় এইটো খোৱালে মই আপোনালোকক কৈছিলোঁ ভিডিঅ'টোত মানে এনাৰ্জি পাৱাৰটো এইটো বঢ়াই ৰাখে আৰু হিট ষ্ট্ৰকটো কণ্ট্ৰল কৰে আৰু এটা আছে হেপাৱেল পি যোনটো ইউজ কৰি থাকে লিভাৰ টনিক এইটো মই 15 ডেজৰ পৰা ইউজ কৰা ষ্টাৰ্ট কৰি দিওঁ 15 দিন হোৱাৰ পিছৰ পৰা মানে ইউজ কৰে কণ্টিনিউ কৰি থাকে কণ্টিনিউ ইউজ কৰি থাকোঁ মাজতে 5 দিন 4 দিন 5 দিন গেপ দি দিয়ে আকৌ কণ্টিনিউ কৰি থাকে হেপাৱেলটো তাৰমানে মানে 15 দিনত মানে 5 দিন ইউজ নকৰে মানে 10 দিনে ইউজ কৰে এনেকুৱা হয় নহয় 15 ডেজ পৰা ইউজ কৰোঁ মই ঠিক আছে না যেনেকা 15 ডেজৰ পৰা 20 ডেজ লৈকে ইউজ কৰি লওঁ আকৌ মাজতে 4 দিন গেপ কৰি দিব ইয়াৰ পিছতে আকৌ বা 5 দিন গেপ কৰি দিম ইয়াৰ পিছতে আকৌ মই কণ্টিনিউ ইউজ কৰিম সেই কথা মানে 4 দিন 5 দিন মানে মাজতে গেপ ৰাখে কেতিয়াবা 4 দিন ৰাখে কেতিয়াবা 5 দিন ৰাখে গেপ নহ'লে কণ্টিনিউ মানে চলাই থাকে আপোনালোকক দেখালোঁ মেডিচিনবিলাক আপোনালোকে দেখা পালে কেনেকৈ ইউজ কৰে কোনটো কি কামত ইউজ কৰে আপোনালোকক হোটেল ৰুম ভাড়া কৰি দিছে টাউনত এতিয়া তালৈ যামগৈ হোটেললৈ আৰু আজি ৰাওনা হ'ম ঘৰলৈ ক'ব গ'লে তিনিচুকীয়াত মোৰ ট্ৰেইনৰ টিকেট বুকিং কৰা আছে আৰু ৰিজাৰ্ভেশ্যন টিকেট কৰা আছে এতিয়া আমি ইয়াৰ পৰা যাব লৈছোঁ এইটো হ'ল ইয়াত ফাৰ্মটো আপোনালোকে দেখাইছে দাদাৰ ফাৰ্মটো ইয়াতে আছে দুটা পল্ট্ৰি ছেট আছে এটা গাহৰি ছেট আছিলে গাহৰিটো এতিয়া তেখেতে বন্ধ কৰিব এতিয়া সেইটো পল্ট্ৰি ছেটে কৰি পেলাব তাতো ব্ৰইলাৰ মুৰ্গীয়ে পালন কৰিব আৰু লোকেল মুৰ্গী থাকিব অলপ এডোখৰতে ৰ'লোঁ আৰু ব্ৰহ্মপুত্ৰ নদী আছে সেইটো ডাইৰেক্ট একদম চাইনাৰ পৰা আহিছে ব্ৰহ্মপুত্ৰ নদীটো আগলৈ যোনটো আপোনাৰ চীনৰ লগত লাগি থকাটো পাহাৰটো আছে দেখা পাইছে এইটো ব্ৰহ্মপুত্ৰ নদীটো আৰু এইটো ডাইৰেক্ট চাইনাৰ পৰা ওলাইছে ন বাৰু ডাইৰেক্ট চাইনাৰ পৰা ওলাইছে পানীটো বহুত ঠাণ্ডা আছে ইয়াত যোৱাবাৰ মই আহোঁতে আহি তাত আমি গৈছিলোঁ তাত গৈ লৈ পেলাই আমি মানে পানীটো চাই আহিছিলোঁ নদীত নামি পেলাই এতিয়া পানীটো আছে কিন্তু যাব নোৱাৰি তাত নামি পেলাই এতিয়া নোৱাৰে এতিয়া পানীটো আহি আছে পূৰা আৰু ভোটটো বহুত বেছি আছে কাৰেণ্টটো বহুত বেছি মানে স্পীড পানীটো যায় বহুত ভোট আছে আপোনালোকে দেখা পাইছে ইয়াৰ পৰা তললৈকে নিচলৈকে মানে 100 ফিট প্লাছ হ'ব নিচলৈকে মানে গভীৰতাটো আমি 100 ফিট ওপৰত আছোঁ এতিয়া ৰ'দটো বেছিকৈ দিছে তো দাদা ইয়াত ঠাণ্ডা খাবৰ কাৰণে লৈ আনিছে আমি এতিয়া ঠাণ্ডা খাম এইটো চাই লোৱা কোনটো আছে দিয়ক কোনবা এটা মেংগো ফ্লেভাৰ দিয়ক ঠাণ্ডা লৈ লৈছোঁ মেংগো ফ্লেভাৰ লৈছোঁ মেংগো দাদা এতিয়া ৰুমত আহিলে যোনটো ৰুম ভাড়া কৰি দিছিলে আৰু কেছ পে'মেণ্ট অলপ দিব লাগিছিলে কেছ পে'মেণ্টটো এইফালে দিছে কাউণ্টিং হৈ আছে আৰু এতিয়া আমি বিদায় ল'ম অলপ পাছত আৰু আপুনি পল্ট্ৰি দিয়া কৰা আপোনাৰ কেইবছৰ হৈ গ'ল আপোনাৰ পল্ট্ৰিটো 2003 পৰা কৰিছে ন 2003 পৰা কৰিছে 2003 পৰা দাদাই পল্ট্ৰি ছেক্টৰত আহিছে আৰু দাদাই মানে টেকন'লজিৰ লগত খাপ খাইছে 2023 চনৰ পৰা আপুনি টেকন'লজিত আহি গৈছে টেকিং চিষ্টেম মানে 2023 পৰা মানে টেকন'লজি ইউজ কৰিছে তাৰ আগত মেনুৱেল কৰি আছিলে আৰু এতিয়া 4000 কেপাচিটি হৈ গ'ল আপোনাৰ আৰু এইটো ছেট বনালে কিমান কেপাচিটি হৈ যাব এইটো ছেট বনালে 7000 হৈ যাব টোটেল মানে 7000 বাৰ্ডৰ কেপাচিটি হৈ যাব আৰু এতিয়া দাদাই মানে নিজৰ মালটো চেলিং কৰিও মানে বেলেগৰ পৰা অলপ চলপ
ল'বলগীয়া হয় আৰু ইটো কৰিলে তেতিয়া ল'বলগীয়া নহয় মানে নিজৰ বামতে ৰানিং চলি থাকিব অলপ চলপ ল'ব লাগিব আৰু অলপ চলপ ল'ব লাগিব মানে চেলিঙো আছে দাদা যথেষ্ট এতিয়া মানে নিজৰ মালটো তেখেতৰ চেল হয়েই তাৰ উপৰি আকৌ এক্সট্ৰা ল'বলগীয়া হয় আপোনাৰ নিজৰ কাউণ্টাৰ আছে নহয় বাৰু হ'লচেল আছে দাদা ভাগৰ মানে ফাৰ্মৰ পৰাও মাল চেল হৈ থাকে আৰু টাউনত আনি পেলাই তেজত ইয়াতো আপোনাৰ মানে হ'লচেলাৰ আছে চেল কৰি থাকে হ'লচেল আছে হ'লচেল কৰি থাকে দাদাই হ'লচেল কৰে কাটিঙো দিয়ে নে গোটাকৈ দিয়ে চব গোটা লাহে লাহে কাউণ্টাৰ এতিয়া মানে চব গোটাকৈ চেল হৈ থাকে হোটেল চাপ্লাই যায় আপোনাৰ লোকেল মুৰ্গীটো ইয়াত মাৰ্কেটটো ভাল আছে নে লোকেল মুৰ্গী ভাল আছে ৰেট কেনেকুৱা আছে এতিয়া কেজি 500 মান আছে এতিয়া আমাৰ তাত ইমান নাই 350 আছে আমাৰ মানে আসামৰ মানে গোলাঘাট হওক যোৰহাট হওক 350 কেজি আছে 350 360 তাতকৈ ওপৰত নাই ইয়াততো 500টো যথেষ্ট আছে কিন্তু আমাৰ ইয়াতে বস্তু যোনটো লোকেল হেৰিটোৱে চলে মানে সোণালী নচলে মানে পিয়'ৰ লোকেল হ'ব লাগিব পিয়'ৰ লোকেল মানে হ'ব লাগিব লোকেল মুৰ্গী হ'ব হ'লে সোণালীটো কম চলে ইয়াত পিয়'ৰ লোকেল নহয় তেতিয়া মানুহ সোণালীটো লয় মানে সোণালীটো একেই থাকে নে কম থাকে সোণালীৰ ৰেটটো কম আছে কম আছে ন সোণালী ৰেটটো কম থাকে আপোনালোকে গম পাইছে সোণালীৰ চেলটো নাইকিয়া হয় লোকেল মাল এভেইলেবল যদি আছে সোণালীৰ চেল নহয় লোকেল মাল এতিয়া আহি আছে চিজন এভেইলেবল হৈ যাব তেতিয়া জানুৱাৰীৰ পৰা অলপ শ্বৰ্টেজ হৈ যায় তেতিয়া সোণালীৰ চেলটো লোকেলটো নাপায় তেতিয়া সোণালী আমি হোটেল ৰুমতে থাকিলোঁ ক'ব গ'লে আমাৰ 3 দিন হ'ল 3 দিন আমি হোটেল ৰুমত থাকিলোঁ দাদাই হোটেল ৰুম বুকিং কৰি দিছিলে 3 দিন থাকিলোঁ এতিয়া আমি যামগৈ প্ৰায় 3:30 বজাত ইয়াৰ পৰা ওলাম আৰু তিনিচুকীয়াত আমাৰ নিউ তিনিচুকীয়া ট্ৰেইনৰ ৰিজাৰ্ভেশ্যন কৰা আছে ট্ৰেইনত যামগৈ তাৰ পৰা এতিয়া হোটেল ৰুমৰ পৰা এতিয়া ওলাইছোঁ ৰ'দটো আজি পুৰা আছে আহিলে তিনিচুকীয়া যাবগৈ না সুধি ল'ব লাগিব তিনিচুকীয়া যাব ভালকৈ যোৱা